মহাসংঘৰ উদ্যোগত তিৰাপৰ মালুগাঁৱত 9 আগষ্টত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্মতি অবিহনে ৰাষ্ট্ৰই কোনো সম্পদ ব্যৱহাৰ কৰিব নোৱাৰে। শান্তনু দাস বৰহাজোৱাল। তিৰাপ ট্ৰাইবেল বেল্টৰ খিলঞ্জীয়া টাংচা নগা জনগোষ্ঠীৰ বাগভূমি মালুগাঁৱত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত 9 আগষ্টত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন কৰে। চিংফু, টাংচা নগা, চেমা নগা, টাইফাকে, টাইখামাং আদি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ যৌথ সহযোগত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশিত বিশ্ব খিলঞ্জীয়া দিৱস 9 আগষ্টত উদযাপিত হয়। ৰজা বিছা বমগাম চিংফৌ সোঁৱৰণি মঞ্চ চিংফৌ ৰাজকুমাৰ মুংডাংগামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা খিলঞ্জীয়া জনজাগৰণৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাসংঘৰ সহকাৰী সচিব আইমন চাখাপে আৰু আদৰণি জনাই আয়োজক সমিতিৰ সাধাৰণ সম্পাদক পল্লৱ শ্যাম বাইলুঙে। সভাত মুখ্য বক্তা হিচাপে দিয়া ভাষণত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান দেৱে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ভিত্তিতহে খিলঞ্জীয়া জনগোষ্ঠীসমূহে হেৰুওৱা অধিকাৰ ক্ষমতা মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি কয়। খিলঞ্জীয়া জনগোষ্ঠীসমূহক জাগ্ৰত হৈ সাহসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ 3 আৰু 4 নম্বৰ অনুচ্ছেদ মতে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে আৰু সেয়া সাব্যস্ত কৰিবলৈ জনগোষ্ঠীসমূহ আগবাঢ়ি যাব পাৰিব লাগিব। এই চনদৰ 26 আৰু 28 অনুচ্ছেদ মতে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ আছে মাটি আৰু সম্পদৰ ওপৰত। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মুক্ত আগতীয়া অনুমতি আৰু সন্মতি অবিহনে মাটি আৰু সম্পদ ৰাষ্ট্ৰই ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু অসমৰ ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰি চৰকাৰে তিৰাপ ট্ৰাইবেল বেল্টত মুক্ত কয়লা খনন কাৰ্য চলাই খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিৰ্যাতন কৰি আছে বুলি ৰহমান দেৱে কয়। মুখ্য অতিথি হিচাপে দিয়া ভাষণত মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত সজাগতা নোহোৱাৰ বাবে খিলঞ্জীয়াৰ ভয়ানক দুৰ্যোগ হৈছে বুলি উল্লেখ কৰে। সভাত সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি জ্ঞানপাল মহাথেৰ, চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, টাংচা নগা জাতীয় পৰিষদৰ সভাপতি নং য়ং কুক, চেমা নগা জাতীয় পৰিষদৰ সভাপতি কাহত চেমা আৰু উপসভাপতি কাছ চেমা, সদৌ অসম টাইফাকে জাতীয় পৰিষদৰ সভাপতি চাও উইং চাখাপে, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি মিলন সোণোৱাল, সদৌ অসম নগা কল্যাণ সমাজৰ উপসভাপতি চাওকান তিখাক, সদৌ অসম টাংচা ছাত্ৰ সন্থাৰ সভাপতি নয়ুং মচাং, সদৌ মানটাই ভাষী ছাত্ৰ সন্থাৰ সভাপতি চাইকেন চাখাপ, সদৌ চিংফৌ ছাত্ৰ সন্থাৰ সভাপতি নং পিয়ন গোমগি, সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা উখল মেচ আদিয়ে বিশিষ্ট অতিথি হিচাপে যোগদান কৰে। পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে সভাপতি শান্তনু দাস বৰহাজোৱালে আৰু চিংফৌ, টাংচা, চেমা, টাইফাকে আদি জনগোষ্ঠীয় সংগঠনৰ পতাকাও উত্তোলন কৰে তেওঁলোকৰ নেতৃবৃন্দই। লগতে অসমৰ হিত স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা ৰজা গমধৰ সিংহ প্ৰমুখ্য সমূহ বীৰ বীৰংগনালৈ অভিবাদন জনোৱা কাৰ্যসূচী শুভাৰম্ভ কৰে মতিউৰ ৰহমানে প্ৰতীকী টোপধ্বনিৰে। অনুষ্ঠানত উল্লেখিত জনগোষ্ঠীয় নেতাসকলে একোটাকৈ প্ৰতীকী টোপধ্বনিৰে অভিবাদন জনায়। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে অসম সন্মিলিত মহাসংঘৰ উদ্যোগত আৰু টাংচা নগা, চেমা নগা, চিংফৌ, টাইফাকে ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ সহযোগত তিৰাপ জনজাতি অধ্যুষিত এলেকাৰ এই মালুগাঁৱত আমি এই বিশ্ব খিলঞ্জীয়া দিৱস আমি উদযাপন কৰিলোঁ। আৰু এই বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন কৰি মানে খিলঞ্জীয়া লোকসকলৰ যি অধিকাৰ, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ মতে যি অধিকাৰ, সেই অধিকাৰ সম্পৰ্কত ৰাইজক জাগ্ৰত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ৰাষ্ট্ৰসংঘৰ চনদ মতে খিলঞ্জীয়া লোকৰ অনুমতি সন্মতি এই নোহোৱাকৈ আচলতে সম্পদ আহৰণ কৰিব নোৱাৰে ৰাষ্ট্ৰই। এইটো 2007 চনৰ পৰা এই ব্যৱস্থা সমগ্ৰ পৃথিৱীতে বাহাল আছে। 2007 চনৰ 13 ছেপ্টেম্বৰত যিখন চনদ ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছিল তাত 143খন দেশৰ সৈতে ভাৰতে সপক্ষে ভোটদান কৰি দায়বদ্ধ হৈ আছে। কিন্তু তাৰ পিছতো এই চনদখন কাৰ্যকৰী কৰা নাই। আমি অসম সন্মিলিত মহাসংঘই এই চনদ কাৰ্যকৰী কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টক এটা ভাৰত চৰকাৰক নিৰ্দেশ দিবৰ কাৰণে আমি আবেদন জনাই গোচৰ চলাই আছোঁ। সাংবিধানিক বিচাৰপীঠত এই গোচৰ চলি আছে। গতিকে আজি এই যিটো ঠাইত মালুগাঁৱত
আমি এই খিলঞ্জীয়া দিৱস পাতিছোঁ। এই মালিগাঁওখন আচলতে অপেন কাষ্ট মাইনিঙৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। এখন গাঁও সম্পূৰ্ণ নোহোৱা হৈ গ'ল, এতিয়া 2খন গাঁও আছে, 1 আৰু 2 নম্বৰ গাঁও। গতিকে এই 2খন গাঁও অত্যন্ত সংগীন অৱস্থাত আছে। কোন সময়ত এই গাঁও 2খন নোহোৱা হৈ যায় কোনেও হয়তো ক'ব নোৱাৰিব। কিন্তু খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ মতে এই মালিগাঁও 2খনৰ নিবাসী যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে সেইসকলৰ অনুমতি বা সন্মতি নোহোৱাকৈ আচলতে অপেন কাষ্ট মাইনিংটো বন্ধ কৰিব লাগে। তেওঁলোকৰ অনুমতি ল'ব লাগে, সন্মতি ল'ব লাগে। আৰু যি ইতিমধ্যে ক্ষতি হ'ল, ক্ষতিগ্ৰস্ত হৈ গ'ল ইতিমধ্যে, সেইসকলক উপযুক্ত ক্ষতিপূৰণ দিব লাগে। তেওঁলোকৰ চাকৰিৰ ব্যৱস্থা কৰি দিব লাগে। অল্টাৰনেটিভ এৰেঞ্জমেণ্ট তেওঁলোক বসবাস কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। সেইটো ৰাষ্ট্ৰসংঘৰ চনদ মতেই কৈছে আৰু ভাৰতেও সেই চনদখন মানি লৈছে। গতিকে এই সম্পৰ্কতেই ৰাইজক জাগ্ৰত কৰিবৰ কাৰণে আমি এই ব্যৱস্থাবোৰ আমি লৈছোঁ। কোল ইণ্ডিয়া লিমিটেডে ভাৰত ৰাষ্ট্ৰৰ এটা নিয়ন্ত্ৰিত অৰ্গেনাইজেশ্যন। গতিকে তেওঁলোকেও ৰাষ্ট্ৰসংঘৰ এই চনদৰ আধাৰত খিলঞ্জীয়াসকলক প্ৰপাৰ মৰ্যাদা আৰু সন্মান দি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকে এই কাৰ্য ব্যৱস্থা কৰা উচিত। অন্যায়ভাৱে বলপূৰ্বকভাৱে এই খিলঞ্জীয়া লোকক খেদি বা খিলঞ্জীয়া ক্ষতিগ্ৰস্ত হোৱাৰ পিছত আচলতে তেওঁলোকক সহায় কৰাৰ কোনো প্ৰশ্ন নাই। আচলতে আগতীয়াকৈ অনুমতি আৰু সন্মতিৰ ব্যৱস্থাৰ কথা যিহেতু আছে, গতিকে সেই ব্যৱস্থা লৈ মানুহৰ যিটো মানে সংৰক্ষণ, মানুহৰ যিটো আপোনাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা, সেই ব্যৱস্থা কৰিহে পৰ্যায়ক্ৰমে আগবঢ়া উচিত। আৰু তিৰাপ এই যিটো বেল্ট, এই তিৰাপ বেল্টটো ব্ৰিটিছৰ দিনৰ পৰাই এইটো গঠন কৰা হৈছিল। পৰ্যায়ক্ৰমে ই ভাঙিছে। মাকুমৰ পৰাই একদম তিৰাপলৈকে আছিল, সীমান্তলৈকে। এটা এৰিয়া যদিও অৰুণাচলত গ'ল, অসমত থকা অঞ্চলটোও এতিয়াও মানে এই তিৰাপৰ এই জনজাতি অধ্যুষিত যিটো বেল্ট, এইটো ইতিমধ্যেই প্ৰায় 50% মানে বিদেশী বহিৰাগত মূলৰ লোকৰ দখললৈকে গুচি গৈছে। এইটো অত্যন্ত পৰিতাপৰ বিষয়, অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। এই খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত এই বেল্টটো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু অবৈধ যিবিলাক অনুপ্ৰৱেশকাৰী আছে, ইয়াত মানে বলপূৰ্বক বসবাস কৰি আছে, তেওঁলোকক উচ্ছেদ কৰিব লাগে আৰু খিলঞ্জীয়াৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। যাতে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। এইটো দুৰ্ভাগ্যজনক কথা। আন্তঃৰাষ্ট্ৰীয় চনদ মতে খিলঞ্জীয়া লোকৰ অনুমতি বা সন্মতি নোহোৱাকৈ এই কাৰ্য কৰিব নোৱাৰে। গতিকে সেইকাৰণে পৰৱৰ্তী দিনত অকল মানে কোল ইণ্ডিয়াই নহয়, মই দেখিছোঁ আমাৰ যিখন তিৰাপ ফৰেষ্ট এৰিয়া, এই ফৰেষ্ট এৰিয়াটো ডিফৰেষ্টেশ্যন কৰিছে। জানিব পৰা মতে কেইবাটামান প্ৰাইভেট পাৰ্টিক এই খণ্ড খণ্ডকৈ তিৰাপৰ যিটো পাৰ্বত্য এলেকা, এইটো ধ্বংস কৰিবৰ কাৰণে ভিতৰুৱাকৈ অনুমতি দিছে। কিছুদিনৰ ভিতৰতে হয়তো ই মুকলি হ'ব। গতিকে সেইটো যদি কৰে, আজি এতিয়া তিৰাপত সাংঘাতিক ধৰণে বৰষুণ হৈ আছে, অবতৰীয়া বৰষুণ, যাৰ কাৰণে মানুহৰ খেতিপথাৰ কৰিব পৰা নাই, নষ্ট হৈছে, বানপানী হৈ গৈছে। গোটেই অসমতেই এটা অস্বাভাৱিক বানপানী অহাৰ মূলতেই হ'ল গছ গছনি কাটিছে, পাহাৰ কাটিছে, ধ্বংস কৰিছে। কিন্তু এইটো আন্তঃৰাষ্ট্ৰীয় চনদ মতে সংৰক্ষণ কৰিব লাগে, প্ৰতিৰক্ষা দিব লাগে আৰু খিলঞ্জীয়া লোকৰ অনুমতি ল'ব লাগে। যদি পাহাৰ আৰু অন্য এলেকাত বনাঞ্চলত যদি চৰকাৰে কিবা কাম কৰিব খোজে, তেতিয়াহ'লে অনুমতি ল'ব লাগিব। তে অনুমতি নোলোৱাকৈ তোমালোকে বলপূৰ্বকভাৱে চৰকাৰ হ'ল কাৰণেই সেই কাম কৰিব নোৱাৰে। এইটো কমপ্লিটলি গ্ৰছ ভায়লেশ্যন অফ দি আনৰিপ ইউনাইটেড নেশ্যন ডিক্লাৰেশ্যন অন দি ইণ্ডিজিনিয়াছ পিপল ৰাইটছ 2007। গতিকে এইটো গভীৰ দুখ আৰু পৰিতাপৰ বিষয়। আজি খুব সৌভাগ্যৰ কথা যে আজি তিনিচুকীয়াৰ তিৰাপ বেল্টত মালিগাঁৱত আজি ৱৰ্ল্ড ইণ্ডিজিনাছ ডে অবজাৰ্ভ কৰা হৈছে, বিশ্ব খিলঞ্জীয়া দিৱস। আজি 9 আগষ্ট তাৰিখে সমগ্ৰ বিশ্বৰ লগতে আমিও আজি প্ৰথমবাৰৰ কাৰণে বিশ্ব খিলঞ্জীয়া দিৱস আমি উদযাপন কৰিছোঁ। তিৰাপ সাহিত্য সাক্ষী দেশত দাবী সমিতি আৰু সদৌ অসম চিংফৌ জাতীয় পৰিষদ, শ্যামানগা জাতীয় পৰিষদ, টাইপাখে জাতীয় পৰিষদ, টাংচা জাতীয় পৰিষদ, এই সহযোগত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত খিলঞ্জীয়া দিৱস উদযাপন কৰিলোঁ। আমাৰ অধিকাৰ আছে, স্বাধীনতা আছে। গতিকে আমি সেল্ফ গভৰ্ণমেণ্ট, সেল্ফ ৰুল কৰা আমাৰ অধিকাৰ আছে। গতিকে আমি দীৰ্ঘদিনৰ পৰাই এইটো অঞ্চলত স্বায়ত্ব শাসন দাবী কৰি আহিছোঁ। তিৰাপ স্বায়ত্ব শাসন আমি দাবী কৰি আহিছোঁ, কিন্তু চৰকাৰে আমাক বঞ্চিত কৰি আহিছে। স্বায়ত্ব শাসন দাবী কৰাটো সাংবিধানিক কথা, ইয়াত আমি কাৰো বিৰুদ্ধে নাই। এই ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰটো আমি বিচাৰিছোঁ। এইটো এটা আমাৰ জন্মগত অধিকাৰ। গতিকে এইটো অসম চৰকাৰে সম্পূৰ্ণ আমাক দিব লাগে, কিন্তু অসম চৰকাৰে তেওঁলোকে আমাক সদিচ্ছা প্ৰকাশ কৰা নাই। গতিকে আমি আজি এই বিশ্ব খিলঞ্জীয়া দিৱসৰ
মঞ্চৰ পৰা আমি ভাৰত চৰকাৰক অসম চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ যাতে আমাক খিলঞ্জীয়া ভূমিপুত্ৰ চিংফো টাংচা চেমা টাইফাকে টাইখামতিসকলক তেওঁলোকৰ ভৱিষ্যত ৰাজনৈতিক সামাজিক সুৰক্ষাৰ কাৰণে নিৰপেক্ষতাখন ঘোষণা কৰিবই লাগিব। গতিকে আমাৰ দ্বিতীয়তে আৰু কথা আছে, আজি ফৰেষ্ট ডলাৰ্ছ এক্ট 2006 ইমপ্লিমেণ্ট হৈছে। ফৰেষ্ট ডলাৰ্ছ এক্টৰ মতে আমাৰ মাটি বাৰীবিলাক আমাৰ ৰিচাৰ্ভে কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই পট্টা নোপোৱাৰ কাৰণে আমি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ। এই যে আজি পাটকাই পাহাৰত আজি অ'পেন কাষ্ট মাইনিং চলি আছে, এই অ'পেন কাষ্ট মাইনিঙত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্টিয়াৰ মতে এটা ৰোষ্টাৰ মতে 70% কল এফেক্টেড ট্ৰাইবেল বুলি মানে ৰিজাৰ্ভ আছে। আমাৰ পাছফালে আপোনালোকে দেখি আছে যে আজি ডাম্পিং চলিছে, কল ইণ্ডিয়াৰ ডাম্পিং চলি আছে। অলৰেডি গভৰ্ণৰ অফ আছামে নটিফিকেশ্যন জাৰি কৰিছে যে এই গাঁওখন একেবাৰে উঠিয়ে যাব। এই গাঁওখনৰ মাটিৰ তলত থকা যিটো কয়লা সম্পদটো অন্যায়ভাৱে যাতে আহৰণ কৰিব নোৱাৰে, ইয়াৰ প্ৰকৃত ক্ষতিপূৰণ কম্পেনচেশ্যন দিব লাগিব। ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেঞ্চি এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 মতে এই গাঁওবাসীয়ে কল এফেক্টেড গাঁওবাসীয়ে সেইটো পাবই লাগিব, নহ'লে আমি আন্দোলনৰ কাৰ্য আমাৰ থাকিব।